वेलकाम टू माय यूट्यूब चैनल। तो सकलोके मोर चैनलटोले स्वागतम जानाइछु। आजिर मूल भिडिओটো হৈছে আপোনালোকে সকলে জানে যে অৰুণোদয় আকৌ ৰি ফর্ম ফিলআপ আৰম্ভ হৈছে। সো ফ্ৰেণ্ডসকল এজন আমাক কমেন্ট কৰিছে যে সকলে কনফিউজ হৈ আছে যে অৰুণোদয় আকৌ ৰি ফর্ম ফিলআপটো এতিয়া এই ফর্মখন জমা দিলে টকাটো পাম নে নাপাম আৰু জমা না দিলে বা টকাটো পায় না নাপায় এনে ধৰণৰ এটা কনফিউজ হৈ আছে। সো ফ্ৰেণ্ডসকল আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক। এই অৰুণোদয়ৰ ফৰ্মখিনিক লৈ প্ৰবলেমটো কেনেকৈ সলভ কৰা যায় আজি সেই গুৰুত্বপূৰ্ণ কথাখিনি আজি আলোচনা কৰিম। সো ফ্ৰেণ্ডসকল আজি এই আপোনালোকৰ যেহেতু ৰি ফর্ম ফিলআপ আৰম্ভ হৈ গৈছে, সকলে হয়তো নাজানে এতিয়াও আৰু কোনোবা সকলে জানে যে আকৌ ৰি ফর্ম ফিলআপ আৰম্ভ কৰিছে। গোটেই যিসকলে মানুহে আগে অৰুণোদয়টো লাভ কৰিছে এতিয়া আপোনালোকৰ সকলোৰে আপোনালোকৰ ৰি ফর্ম ফিলআপ কৰিব লাগিব। এই ৰি ফর্ম ফিলআপ কেনেকৈ কৰিব সকলে কনফিউজ আছে। এতিয়া অফলাইন হ'ব নে অনলাইন হ'ব সকলে কনফিউজ আছে। সব ফ্ৰেণ্ডসকল আপোনালোকৰ এই অৰুণোদয়ৰ ফর্মখিনি যিবিলাক ৰি ফর্ম ফিলআপ আৰম্ভ হৈছে আপোনালোকে আগতে টকাটো পাইছে, এতিয়া আপোনালোকৰ আকৌ ফর্ম ফিলআপ কৰিব লাগিব। এই ফর্ম ফিলআপখিনি আপোনালোকৰ অফলাইনে হ'ব, এই ফর্ম ফিলআপখন অনলাইন নহয়। সব ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে অফলাইন কেনেকৈ কৰিব, কাৰ হাতত জমা দিব আৰু কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আজি আপোনালোকৰ নথিপত্ৰটো কি কি লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব আৰু আপোনালোকৰ পান কাৰ্ড লাগিব আৰু আপোনালোকৰ ৰেশন কাৰ্ডটো বাধ্যতামূলক হয়। এই তিনিটা ডকুমেন্টস আপোনালোকৰ জমা দিব লাগিব আৰু আপোনালোকৰ যিসকলৰ ইনকাম সার্টিফিকেট লাগিব। যিসকলৰ ইনকাম সার্টিফিকেট দিয়া আছিল আপোনালোকৰ নালাগে আৰু যিসকলৰ ইনকাম সার্টিফিকেট নথকাকৈ যিসকলৰ ফর্ম ফিলআপ কৰি অৰুণোদয় লাভ কৰিছে এতিয়া আপোনালোকৰ সেই ইনকাম সার্টিফিকেটটো আপোনালোকৰ লাগিব। নিশ্চয় বুজিব পাৰিলে। তাৰ পিছত আপোনালোকৰ হল স্কুটি হাই সেকেন্ডাৰী আপোনালোকৰ স্কুটি লাভ কৰিব যিসকলৰ সেইসকলৰ ভেৰিফিকেশন আৰম্ভ হৈ গৈছে। আপোনালোকে নিশ্চয় জানে যে আপোনালোকৰ যিসকলে এসএস হাই সেকেন্ডাৰী আপোনালোকৰ স্কুটিখন লাভ কৰিব আপোনালোকৰ ভেৰিফিকেশনটো আৰম্ভ হৈছে। এই ভেৰিফিকেশনৰ আপোনালোকৰ কি কি ডকুমেন্টস লাগিব আৰু কাৰ সিগনেচাৰ লাগিব, সিগনেচাৰ হোৱাৰ পিছতহে আপোনালোকে এই স্কুটিখন লাভ কৰিব। গতিকে আপোনালোকে যিসকলে ষ্টুডেন্ট আপোনালোকে স্কুটিখন লাভ কৰিব আপোনালোকৰ মা বা দেউতা দুজনে এজনৰ এটা সিগনেচাৰ মাৰিব লাগিব। এই সিগনেচাৰটো আপোনালোকৰ দিবই লাগিব আৰু আপোনালোকৰ ফর্ম ফিলআপ আপোনালোকৰ মাৰ্কশিট নাম্বাৰটো লাগিব আৰু আপোনালোকৰ সাৰ্টিফিকেটটো জেৰক্স লাগিব আৰু আপোনালোকৰ গাৰ্জেনৰ সিগনেচাৰ লাগিব এই ফৰ্মখিনি। তাৰ পিছত এই ভেৰিফিকেশন হোৱাৰ পিছতে আপোনালোকে 2-3 দিনৰ ভিতৰতে আপোনালোকে স্কুটিখন লাভ কৰিব। নিশ্চয় বুজিব পাৰিলে। যদি ভিডিও চাই আপোনালোকৰ অলপ হলেও সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, কিয়নো যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও আৰু এনে ধৰণৰ নতুন নতুন আপডেট পাওয়াৰ কাৰণে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায়। থ্যাংক ইউ।